হেল্ল' ষ্টুডেণ্টছ, মই অংশুমান বেজবৰুৱা। আজি আকৌ তোমালোকৰ মাজলৈ আহিছোঁ আৰু এটা নতুন টপিক লৈ পেলাই। সেইটো হৈছে লিড এচিড চেল। লিড এচিড চেল আমি হয়তো নামটো শুনিছোঁ। লিড এচিড চেল কি হয়? লিড এচিড চেল হৈছে, তোমালোকে নিশ্চয় দেখিছা, যিবিলাক আমাৰ অট'মোবাইলছ আছে বা গাড়ী আছে বা আজিকালি কিছুমান বাইকৰ বেটেৰীও আছে, তাত তোমালোকে দেখিছা নিশ্চয়। এটা বেটেৰী কম্পাৰ্টমেণ্টটো যদি খুলি চাইছা, নিশ্চয় তোমালোকে দেখিছা তাত। বা যদি গাড়ীৰ বেটেৰীও এটা দেখিছা, এটা ডাঙৰ কণ্টেইনাৰত থাকে, এটা কেইবাটাও চেল, দুটা টাৰ্মিনেল থাকে। সেইটো হৈছে লিড এচিড চেল। এতিয়া লিড এচিড চেলটো হৈছে আমাৰ ছেকেণ্ডেৰী চেল। আমি গাড়ী বা কিন্তু বাইকত লিড এচিড চেল কিহৰ কাৰণে ইউজ কৰোঁ? কাৰণ আমাৰ যিকোনো অট'মোবাইল ইঞ্জিন এটা ষ্টাৰ্ট কৰিবলৈ আমাৰ যথেষ্ট শক্তিৰ প্ৰয়োজন হয় ইঞ্জিনটো ষ্টাৰ্ট কৰিবৰ কাৰণে, যিটো আমাৰ সহজে প্ৰাইমেৰী চেলে দিব নোৱাৰে, কাৰণ তাৰ কাৰেণ্ট আউটপুটটো কম। লিড এচিড চেলৰ কাৰেণ্ট আউটপুটটো বেছি। চ' আমাৰ এখন সাধাৰণ গাড়ী এখন ষ্টাৰ্ট কৰোঁতে ফৰ 10 to 15 seconds উই নিড এবাউট 90 amperes অফ কাৰেণ্ট। তাৰমানে যিটো আমাৰ ষ্টাৰ্টাৰ মটৰ থাকে গাড়ীত, তাত এৰাউণ্ড 90 এম্পিয়াৰ মান কাৰেণ্ট লাগে ষ্টাৰ্ট কৰোঁতে, ইনিচিয়েল ইগনিশ্যন টাইমত। চ' সেইটো অকল লিড এচিড চেলেহে দিব পাৰে। আৰু সেইটো কাৰণে সেইটো প্ৰয়োজনত আমাৰ লিড এচিড চেল জৰুৰী হয়। এতিয়া আহিলোঁ আমি পাৰ্টছ জানিবলৈ, পাৰ্টছ অফ এ লিড এচিড চেল। লিড এচিড চেলত কি কি পাৰ্টছ থাকে? Number 1, container. Number 2, plates. Number 3, separators. Number 4, post terminals. ইয়াতে মই এটা বস্তু তোমালোকৰ মুখে এৰি গ'লোঁ। মই ইউজেছটো ইয়াতে লিখি দিছোঁ তোমালোকৰ কাৰণে। ইউজেছ, এতিয়া পাৰ্টছ অফ লিড এচিড চেল। লিড এচিড চেলত আমাৰ কণ্টেইনাৰ্ছ থাকে, এটা কণ্টেইনাৰ থাকে, প্লেটছ থাকে, ইট ইজ দ্য পজিটিভ এণ্ড নিগেটিভ প্লেট, ছেপাৰেটৰ্ছ আৰু পোষ্ট টাৰ্মিনেল, যি টাৰ্মিনেলৰ থ্ৰুৱেদি আমি ইলেক্ট্ৰিচিটিটো উৎপন্ন হোৱা ইলেক্ট্ৰিচিটিটো আমি ইউজ কৰিব পাৰোঁ। এতিয়া আমি জানিম কণ্টেইনাৰটো কিহৰ থাকে একচুৱেলি। কণ্টেইনাৰটো আমাৰ যিটো আমাৰ লিড এচিড চেলৰ কণ্টেইনাৰটো লোৱা হয়, সেইটো একচুৱেলি এটা হাৰ্ড ৰাবাৰ বা গ্লাছৰ থাকে। চ' ডেট তাৰমানে তাৰ ভিতৰত আমি এক্টিভ প্লেট বা ছেপাৰেটৰ্ছখিনি তাত বহুৱাব পৰা যায় ভালকৈ, আন ইলেক্ট্ৰলাইট। আৰু তলফালে এটা ৰিব কেইটামান থাকে, সেই ৰিবত যাতে প্লেটখিনিয়ে ৰেষ্ট কৰি থাকে, আৰু তলত এটা ছেডিমেণ্ট চেম্বাৰ থাকে। এইটো এটা মেক্সিমাম কেছত তোমালোকে যিখিনি লিড এচিড চেল বজাৰত দেখিবা, সেইটোত এটা হাৰ্ড ৰাবাৰ ইউজ হোৱা হয় কৰিছে। গ্লাছৰ আজিকালি খুব কমেই নাথাকে। আচ্ছা, নেক্সট আমি আহিম প্লেট। মই ইয়াতে প্লেটছখিনিলৈ আহোঁতে প্লেটৰ এটা সাধাৰণ ডিজাইন এটা তোমালোকক দেখুৱাই দিছোঁ।
ড্ৰয়িঙত যিহেতু মই ভাল নহয় আশা কৰোঁ তোমালোকে বুজি পাবা এইখন হৈছে এখন প্লেট যিটো আমাৰ লিড এচিড চেলৰ মাজত থাকিব পাৰে ইট মে বি এইটো পজিটিভ প্লেট হিচাপেও ইউজ কৰিব পাৰোঁ আৰু নিগেটিভ প্লেট হিচাপেও ইউজ কৰিব পাৰোঁ দুইটা বস্তু পজিটিভ প্লেটৰ ডিজাইনটো এনেকুৱাই নিগেটিভ প্লেটৰ ডিজাইনটো এনেকুৱাই ঠিক আছে এইটো হৈছে এই প্লেটখনৰ ডিজাইনটো হৈছে লিড এণ্টিমনি প্লেট আৰু ইয়াত তোমালোকে এই বস্তুটো যিটো মই ঘৰকৈ আঁকি দিছোঁ এইবিলাক হৈছে গ্ৰুভছ ইয়াৰ মাজত তোমাৰ ইলেক্ট্ৰলাইটটো থাকে ইলেক্ট্ৰলাইটটো ইয়াত এটা পেষ্ট ফৰ্মত থাকে ইয়াত তোমাৰ পজিটিভ প্লেটৰ কাৰণে ইয়াৰ যিটো ইলেক্ট্ৰলাইট হয় ফৰ পজিটিভ প্লেট ইয়াত থাকে লিড পেৰক্সাইড কেমিকেল ফৰ্মুলাটো হৈছে PbO2 আৰু নিগেটিভ প্লেটত হৈছে লিড Pb এইটোৱেই মাত্ৰ দুটা হেৰিৰ মাজত ডিফাৰেঞ্চ যে এটাত তোমাৰ পেষ্ট হিচাপে পজিটিভ প্লেটত লিড পেৰক্সাইড থাকে আৰু নিগেটিভ প্লেটত শুদ্ধ লিড থাকে ঠিক আছে এতিয়া এই প্লেটখিনিৰ এৰেঞ্জমেণ্টটো এটা চেলৰ মাজত কেনেকৈ হয় সেই বস্তুটো আমি বুজিব যাম ইয়াত মই অলৰেডি ডায়েগ্ৰামটো আঁকিয়ে থৈছোঁ তোমালোকৰ সুবিধাৰ্থৰ কাৰণে ইয়াত মই খালি বুজাই যাম ইয়াত যিহেতু তোমালোকে এইটো আঁকি থোৱা দেখিছা এইখন এখন প্লেট হয় আৰু এইখন এখন প্লেট হয় তেনেকৈ এইখন এখন প্লেট হয় আৰু এইখন এখন প্লেট হয় এই গোটেই এৰেঞ্জমেণ্টটো এই চিষ্টেমৰ এৰেঞ্জমেণ্টটো সেই কণ্টেইনাৰটো যিটো কথা আমি পাতিলোঁ সেই কণ্টেইনাৰৰ ভিতৰত এনেকৈ এৰেঞ্জমেণ্ট কৰি বহোৱা হয় এতিয়া এইকেইখন বস্তু কি হয় এতিয়া আমি জানিম এতিয়া ইয়াত ধৰা চেলটোত এইখন আৰু এই দুখন হ'ল পজিটিভ প্লেট তেনেকৈ এই দুখন হ'ল নিগেটিভ প্লেট আৰু মাজত এইটো হৈছে ছেপাৰেটৰ ছেপাৰেটৰটো সাধাৰণতে উড অৰ ৰাবাৰ এইকেইটা মেটেৰিয়েলৰ থাকে ইউজ কৰা হয় আৰু এই গোটেই এৰেঞ্জমেণ্টটো আমাৰ এটা কণ্টেইনাৰটোৰ ভিতৰত ভৰাই দিয়া হয় এণ্ড সেই কণ্টেইনাৰটোৰ ভিতৰত ইমান লেভেললৈকে আমাৰ সালফুৰিক এচিড H2SO4 ফিল আপ কৰি দিয়া হয় এতিয়া এই ফিল্ড আপ কৰি দিয়াৰ লগালগ যিটো ৰিয়েকশ্যন আছে
ৰিয়েকশ্যন হয় তোমাৰ ইয়াৰ এই পেজখিনি যিখিনি আছে মই তোমালোকক ক'লোঁ পজিটিভ প্লেটত লিড পেৰক্সাইড আছে PbO2 এণ্ড নিগেটিভ প্লেটত লিড আছে ইয়াৰ মাজত ৰিয়েকশ্যন হয় আৰু ৰিয়েকশ্যনৰ ফলত তোমাৰ যিটো আমাৰ শক্তি উৎপন্ন হয় সেইটোৱে আমি ইলেক্ট্ৰিচিটি বুলি কওঁ আৰু এইটোৱে আমি ইউজ কৰোঁ ইয়াত আৰু এটা কথা মই লগতে বুজাই দিওঁ ইয়াত এই এৰেঞ্জমেণ্টটোৰ পৰা ইয়াত এটা চেল আমি দুটা চেল একচুৱেলি আঁকিছোঁ ইয়াত দুটা চেলৰ পৰা কেনেকৈ আমাৰ পোষ্ট টাৰ্মিনেলকেইটা কানেকশ্যন হয় সেইটো মই লগতে দেখুৱাই দিছোঁ এতিয়া তোমালোকে এই প্লেটকেইখনত দেখিছা নিশ্চয় এই পোষ্টকেইটা অলপ উঠা আছে এই দুটাৰ মাজত কানেকশ্যন থাকে মেটেল কানেকশ্যনছ এতিয়া মই ধৰা এনেকৈ আঁকি দিছোঁ তোমালোকৰ প্লেটৰ ওপৰে দি পেলাই এইটো এটা পোষ্ট নিচিনাকৈ থাকে পোষ্ট এই চেলকেইটা কানেক্টিভিটি আৰু তেনেকৈ এইটো ছিষ্টেমত এই চেলকেইটা কানেক্টিভিটি হৈ পেলাই এটা পোষ্ট থাকে এইটো হৈছে নিগেটিভ পোষ্ট আৰু এইটো পজিটিভ পোষ্ট আৰু এই পোষ্ট দুটাৰ পৰা আমি ফাইনেল ভল্টেজটো আমি পাওঁ এতিয়া তোমালোকক মই এটা ইয়াৰ যিটো ৰাসায়নিক বিক্ৰিয়াটো ঘটে মানে কেমিকেল ৰিয়েকশ্যনটো ঘটে মই সেই বিষয়ে কৈ দিছোঁ এতিয়া ডিসচাৰ্জৰ সময়ত যেতিয়া বেটাৰীটো ডিসচাৰ্জ হয় আমি বেটাৰীৰ পৰা কাৰেণ্ট লৈ আছোঁ তেতিয়া ৰিয়েকশ্যনটো কেনেকুৱা ধৰণৰ হয় আমি পজিটিভ প্লেটৰ ৰিয়েকশ্যন লিড পেৰক্সাইড কেমিকেলি PbO2 লগত হাইড্ৰজেন যিহেতু আমি সালফ্ৰিক এসিড দিছোঁ সালফ্ৰিক এসিড দিয়াৰ লগে লগে সালফ্ৰিক এসিড নিজে ব্ৰেকআপ হৈ যায় হাইড্ৰজেন আয়ন নলে হাইড্ৰজেন লগত আহিলে ৰিয়েকশ্যন কৰিলে প্লাছ সালফ্ৰিক এসিড এসিড H2SO4 ইয়াৰ ৰিজাল্টেণ্ট আমি পালোঁ lead sulfate plus water PbSO4 plus এটো তোমাৰ ৰিয়েকশ্যন ঘটিলে পজিটিভ প্লেটত সেম ওয়ে ইন নেগেটিভ প্লেট lead sulfate sorry lead sulfate নহয় নেগেটিভ প্লেটখন আমাৰ হৈছে পিওর লিড সো ইয়াত লিডৰ লগত সালফেট যেহেতু হাইড্রোজেন মই আগতে কোৱা মতে জানি যিদৰে হাইড্ৰোজেনটো আপোনাৰ সালফ্ৰিক এসিডৰ পৰা হাইড্ৰোজেনটো নিজৰ আয়নলে ব্ৰেক হৈ গ'ল তেনেকে সালফাইড আয়নটো ব্ৰেক হৈ যাব PbSO4
lead sulfate. এই ৰিয়েকশ্যনটো আমাৰ ডিসচাৰ্জৰ ক্ষেত্ৰত হয় যেতিয়া আমি সেলৰ পৰা কাৰেন্ট লৈ থাকিম তেতিয়া আমাৰ ফাইনেল প্ৰডাক্টটো কেমিক্যাল এটা হ'ব লিড সালফেট আৰু লগত পানী এতিয়া গুটে ডিসচাৰ্জ সেলটো যেতিয়া আমি আকৌ ৰিচাৰ্জ কৰিম মানে উল্টা ফালেদি আমাৰ আকৌ ইলেক্ট্ৰিসিটি তা টাৰ্মিনাল কিটা দিম তেতিয়া এই গুটে ৰিয়েকশ্যনটো আকৌ উল্টা হৈ যাব এতিয়া চাৰ্জিং প্ৰসেছত আমি ৰিয়েকশ্যনটো চাও কি হ'ব positive plate lead sulfate PbSO4 plus sulfate SO4 plus water ইয়াৰ সমান lead peroxide plus sulfuric acid PbO2 plus 2H2SO4 এটো হ'ব পজিটিভ প্লেটৰ ৰিয়েকশ্যন সেইমতে তোমাৰ নিগেটিভ প্লেটৰ ৰিয়েকশ্যনটো কি হ'ব হেতু তোমালোকক মই দেখুৱাই দিছো in negative plate lead sulfate PbSO4 plus hydrogen ইয়াৰ সামেশনটো আহিলে lead plus sulfuric acid এইটোৱে তোমাৰ ৰিয়েকশ্যন যেটো চাৰ্জিঙত ঘটে এই ফুলি চাৰ্জ হৈ যোৱাৰ পিছত আকৌ আমি সেলটো পা কাৰেন্ট লব পাৰো হেতুৱে আসলে মেইনলি তোমালোকৰ লিড এসিড সেলৰ কনস্ট্ৰাকচন প্লাস প্ৰিন্সিপল অফ ওয়াৰ্কিং তো কিবা সুবিধা যদি থাকে তোমালোকক মোক নিশ্চয় জনাবা তো আজিলে মই ইমানতে সামৰণি মাৰিছো আকৌ নতুন এটা টপিক লৈ তোমালোকৰ মাজলৈ আহিম ধন্যবাদ